ৰাহুল গান্ধী কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ CIDৰ চমন 23 ফেব্ৰুৱাৰীত হাজিৰ হ'ব লাগিব গুৱাহাটীৰ CID কাৰ্যালয়ত। যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ CIDৰ চমন KC বেণুগোপাল, জিতেন্দ্ৰ সিং, ভূপেন বৰা, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়ালৈও চমন হাজিৰ CIDয়ে চমন জাৰি কৰিছে। কেইবাজনো নেতালৈ চমন জাৰি জাকিৰ হুছেইন, শিকদাৰ ৰমেন কুমাৰ শৰ্মালৈ। যে ন্যায় যাত্ৰাৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংসৰ গোচৰ বুজ ল'বলৈ একাধিক কংগ্ৰেছ নেতাৰ বিৰুদ্ধে 23 ফেব্ৰুৱাৰীত CIDৰ কাৰ্যালয়ত হাজিৰৰ নিৰ্দেশ দিনৰ 11:30 বজাত হাজিৰ হ'ব লাগিব। আটাইকেইজন ৰাহুল গান্ধী ভাৰত জোৰা ন্যায় যাত্ৰাৰ সময়ত যোৰহাট আৰু খানাপাৰাত হৈছিল অপ্ৰীতিকৰ পৰিস্থিতি। খানাপাৰাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল একাংশ কংগ্ৰেছ সমৰ্থকে।